এতিয়ালৈ আইডেণ্টিফাই হোৱা নাই, ইনকুৱেষ্টত আইডেণ্টিফাই হ'ব। লেডি মেজিষ্ট্ৰেটে যেতিয়া ইনকুৱেষ্ট প্ৰচিডিউৰ আৰম্ভ কৰিব তেতিয়া আইডেণ্টিফাই হ'ব। তথাপি ধৰক কি সন্দেহ কেনেকুৱা ধৰণৰ হৈছে? এইটো মেটাৰ অফ ইনভেষ্টিগেশ্যন, মই একো কমেণ্ট দিব নোৱাৰোঁ। পিয়ৰলি মেটাৰ অফ ইনভেষ্টিগেশ্যন প্ৰচিডিউৰখিনি প্ৰথমতে ফ'ল' কৰি ল'ব দিয়ক, তাৰপিছতে কিবা এটা হয়তো ক'ব পৰা যাব প্ৰপাৰ ইনভেষ্টিগেশ্যন। তথাপি গাড়ীগাঁৱত এটা যিহেতু মিচিঙৰ ঘটনা হৈছে, কেছ দিছে আপোনাৰ কিডনেপিঙৰ, সেই ঘটনাটোৰ যিখিনি পৰিয়ালৰ লোক তেওঁলোকে অকণমান সন্দেহ প্ৰকাশ কৰিছে বা এক প্ৰকাৰ কাপোৰখিনিত তেওঁলোকে চিনাক্ত কৰাৰ নিচিনা হ'ল। কৈছোঁ নহয়, এতিয়ালৈ আইডেণ্টিফাই হোৱা নাই আৰু এইটো মেটাৰ অফ ইনভেষ্টিগেশ্যন। যেতিয়ালৈ একো আইডেণ্টিফাই নহয়, যেতিয়ালৈ ইনভেষ্টিগেশ্যন কমপ্লিট নহয়, তেতিয়ালৈ মই একো ক'ব নোৱাৰোঁ। আৰু ৰাতিপুৱা খবৰ পাইছিলোঁ যে দুটা মৃতদেহ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ মাজত। তাৰপিছত উটি আহিছে বুলি মানুহে সন্দেহ কৰিছে, কিন্তু আমি একো ক'ব নোৱাৰোঁ কি হৈছে। তাৰপিছত আমি মেজিষ্ট্ৰেট মাতিলোঁ, লেডি মেজিষ্ট্ৰেট ইনচিষ্ট কৰিছোঁ, লেডি মেজিষ্ট্ৰেট আহিছে। তাৰপিছত CID টিমো দেখা পাইছে আহিছে, FSLও আহিল। আহি পেলাই আমাৰ এতিয়া আৰম্ভ হ'ব, উইদিন 5-10 মিনিটছত ইনকুৱেষ্ট হৈ যাব। ইনকুৱেষ্ট হোৱাৰ পিছত CID আৰু FSLে নিজৰ কামখিনি কৰিব। আচ্ছা, এতিয়ালৈ প্ৰপাৰলি আইডেণ্টিফাই হোৱা নাই। মেজিষ্ট্ৰেটে ইনকুৱেষ্টটো কৰাৰ পিছতহে আমি আইডেণ্টিফাই কৰি ক'ব পাৰিম। সেইটো কেছ এটা ৰেজিষ্টাৰ হৈছিল প্ৰপাৰ ছেকশ্যনত, আৰু সেইটো কেছতো ইনভেষ্টিগেশ্যন চলি আছে। এতিয়া চাওঁ কি হয় বুজিবলৈ। পোচাকততো বহুতে বহুত কথা কৈছে, কিন্তু আমি টেকনিকেলি আৰু উইথ এভিডেঞ্চ আইডেণ্টিফাই কৰিম, তেতিয়াহে ক'ব পাৰোঁ। এতিয়া মৃতদেহকেইটা যিহেতু আপুনি চাইছে, কিবা পাইছে নেকি ধৰক আপোনালোকৰ ফালৰ পৰা? নাই, যিহেতু মেজিষ্ট্ৰেটে মানা কৰি থৈছিল, আমি না ক্ৰাইম চিন ডিষ্টাৰ্ব কৰিছোঁ, না আমি মৃতদেহটো ডিষ্টাৰ্ব কৰিছোঁ। মেজিষ্ট্ৰেট অহাৰ পিছতহে আমি তেখেতৰ পাৰ্মিশ্যন লৈ আমি ডেড বডিটো ৰিট্ৰিভ কৰি মেজিষ্ট্ৰেট ইনকুৱেষ্টখিনি কৰিম। 3টামান বজাত গৈছিলোঁ। কাৰ লগত গৈছিলে? এয়া অটোভেনৰ ড্ৰাইভাৰটো। আগতে গম পাইছিল নে আপোনালোকে বিয়া? মই এইটো বিয়াত নাজানো, মোৰ মামা ছোৱালীয়ে মোৰ দূৰত থাকি। সেইদিনাখন ৰাতিপুৱা গম পালোঁ, মংগলবাৰে ৰাতিপুৱা গম পাইছোঁ। থানাতো এজাহাৰ দিয়া আছিল আৰু পুলিচে কিবা কৈছিল নে আপোনালোকক বা কৰিছিল তেওঁলোকে? কৰিছে, মই এনেকৈ বিয়াৰ ইমান গম পোৱা নাই। এইটো বৰদেউতাকৰ ছোৱালী এটাই গোটেই ভালদৰে গম পাই গৈছে। স্কুলৰ ভেন স্কুলৰ ভেন অনা নিয়া কৰিছিলে ঘৰৰ পৰা? স্কুলৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।